আসসালামু আলাইকুম। আশা কৰো আপোনালোকে সকলোৱে ভালে আছে। মই ৰুলিয়া আহমেদ কুকিং ব্লগ লৈ আপোনালোকক আদৰণি জনাইছোঁ। আৰু আজি মই কুকিং কৰিম আৰু এই ডাঙৰ মাছ এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। ইয়াতে 6 পিচ মাছ লৈছোঁ আৰু এই মাছ মই চাপাকৈ ভালকৈ ধুই লওঁ। আৰু ইয়াতে আছে কচুৰ লতাটো এতিয়া মই নবনাওঁ। ইয়াতে আৰু শাক আছে, শাক বনাম। আৰু এই মাছ মই ভালকৈ ধুই লওঁ। আৰু এই ডাঙৰ মাছ মই বনাম আলু, ভোল আৰু বিলাহীৰে আৰু ডাঙৰ মাছ বনাম। আৰু বাকী মোৰ বহুত কাম আছে, এইবিলাক কাম মই কৰি লওঁ। বোৱাৰী নাই, বোৱাৰী ঘৰত গৈছে, মাকৰ ঘৰত গৈছে। তো মোৰ অকলে চব কাম কৰিব লগা হৈছে। তো বাহিৰত অলপ ফুল গছ আছে, তাতে মই পানী দিয়া নাই। আজিকালি বহুত ৰ'দ দিছে, সেইকাৰণে ভাবিছোঁ অলপ পানী দি লওঁ, নহ'লে গছৰ চেহেৰাবিলাক বেয়া হৈ যায়। সেইকাৰণে ভাবিছোঁ অলপ পানী দিম। 2 টাইম পানী দিলে গছৰ চেহেৰাবিলাক ধুনীয়া হৈ থাকে। সেইটো অলপ দি দিছোঁ। এনেকুৱা ৰ'দ দিছে, পানীবিলাক সোনকালে শুকায়। সেইকাৰণে মই আজিকালি 2 টাইম পানী দিছোঁ ফুল গছত। এল'ভেৰা গছবিলাক অলপ চেহেৰাবিলাক বেয়া হৈ গৈছে, বেছি ৰ'দত থাকিলে বেয়া হয় আৰু বেছি ঠাণ্ডা জেগাত থ'লেও বেয়া হয়। সেইটো অলপ পানী দি দিছোঁ। মই এতিয়া আহিলোঁ পাকঘৰত। বাচনকেইটা মই আগতে ধুই লৈছোঁ। মাছ মই এতিয়া প্ৰথমতে মাছ চাফাকৈ মই ধুই লওঁ। আৰু মাছ যিমান চাফাকৈ ধুব, মাছৰ আঞ্জা সিমান ভাল লাগে খাই। মাছ ভালকৈ চাফাকৈ ধুব লাগে। ডাঙৰ মাছ হওক আৰু সৰু মাছ হওক চাফাকৈ ধুব লাগে। আৰু এই মাছ মই ফ্ৰাই কৰি বনাওঁ। হালধি আৰু নিমখ আৰু অলপমান শুকান জলকীয়া দি সানি তেলত ফ্ৰাই কৰি বনাওঁ। বেছি তেলত ফ্ৰাই নকৰোঁ, কম তেলত মই ফ্ৰাই কৰোঁ। আজিকালি মই কম মছলাত আঞ্জাবিলাক খাই আছোঁ, অলপ মোৰ অসুবিধা হোৱাৰ কাৰণে। আমি আৰু এবাৰ ধুব লাগিব। আৰু এইপিনে ৰাণীয়ে আলু, ভোল এইবিলাক মই কাটিব দিছোঁ। ৰাণীয়ে কাটি আছে। তেতিয়া মোৰ মাছ ধোৱা হ'ল। এইটো ভালকৈ মছলা দি সানি তেলত ফ্ৰাই কৰি লওঁ। ইয়াতে চাওক, আলু, ভোল আৰু বিলাহী ৰাণী ৰেডি কৰি লৈছে। কেঁচা জলকীয়া, পিঁয়াজ আছে, কাটি লওঁ। আলু, ভোল মই ধুই লৈছোঁ ভালকৈ। কেঁচা জলকীয়া ধুই লৈছোঁ। কেঁচা জলকীয়া আৰু পিঁয়াজ কাটি লওঁ। আৰু মই এতিয়া 2টা কেৰাহীত, 2টা ছাইডত মই এটা কেৰাহীত মই শাক বহাম আৰু এটা কেৰাহীত মই মাছৰ তৰকাৰীখিনি মই বহাম। সেইটো মোৰ সোনকালে হৈ পিনে আজান দিব। অলপ পিছত নামাজ পঢ়িব লাগিব। তো মই শাক
এতিয়া মই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ আৰু এতিয়া মই হাত ধুই ল'ম ভালকৈ আগতে মই ধুই চব ৰেডি কৰি লৈছোঁ তাৰপিছত মই দুটা কেৰাহী একেলগে বহাই দিম একেলগে বনাম এইখিনি ভাত বহাই দিছিলোঁ ভাত হ'ল মই গেছ অফ কৰি দিলোঁ তেতিয়া শাকখিনি মই ধুই লৈছোঁ এনেকৈ শাক 4-5-3বাৰ মই ধুইছোঁ আৰু ডাঙৰ মানে সৰু সৰুকৈ কটাৰ পিছত মই আকৌ আৰু এবাৰ ধুই লৈছোঁ যিহেতু মই শাকখন মই দুখন হাতেদি কাটিছিলোঁ সেইকাৰণে মই আৰু এবাৰ মানে সৰু সৰুকৈ কটাৰ পিছত মই আৰু এবাৰ ধুই লৈছোঁ মানে বজাৰৰ পৰা কিনি অনা বস্তু এইবিলাক ভালকৈ ধুই ল'ব লাগে তো ইয়াতে মই এতিয়া দুখন কেৰাহী বহাই দিছোঁ এখন কেৰাহীত মই শাক বহাম আৰু এখন কেৰাহীত মই মাছৰ আঞ্জাটো বহাম তেতিয়া মই গেছ জ্বলাই দিলোঁ চৌকাটো অলপ ডিষ্টাৰ্ব দি আছে মানে গেছ চৌকাটো এনেকুৱা হৈছে মানে মই যেতিয়া অলপ কমাব যাওঁ এইটো অফ হৈ যায় সেইকাৰণে অলপ অসুবিধা হৈ আছে ইয়াতে মই হালধীয়া নিমখ আৰু শুকান জলকীয়া পাউডাৰ দিছোঁ কেৰাহীত তেল দিছোঁ ফ্ৰাই কৰিব দিলোঁ দিছোঁ মই কেঁচা জলকীয়া পিঁয়াজ আৰু কৰি দিছোঁ তেলত ফ্ৰাই কৰি ল'ম নহৰু আৰু কেঁচা জলকীয়া ভাজা হ'ল এতিয়া মই শাকখিনি দি দিম ইয়াতে শাক বনাইছোঁ শাকৰ পৰা যিখিনি পানী ওলাইছে মই এই শাকৰ পানীখিনি পেলোৱা নাই একেলগে বনাই দিছোঁ আৰু একেলগে বনাই দিছোঁ শাক হ'ল চব শাক হৈ গৈছে গেছ মই অফ কৰি দিলোঁ এতিয়া মই মাছৰ তৰকাৰীটো বনাম এইখিনি মাছ ফ্ৰাই হ'ল
দিবই অলপ পিছত নামাজ পঢ়িব লাগিব তো মই সেইকাৰণে সোনকালে কৰি আছোঁ ৰন্ধা বঢ়াটো আজি সোনকালে কৰি আছোঁ অলপমান তেল দিছোঁ তেল মানে তেলটো অলপ কমকৈ দিছোঁ মই কম মছলাত বনাওঁ মাছৰ আঞ্জাটো সেইকাৰণে তেল কমকৈ দিছোঁ আৰু পিছত জলকীয়া পিঁয়াজ অলপ কমকৈ দিছোঁ বেছি দিয়া নাই মই তো ইয়াতে মই জিৰা পাউডাৰ ধনিয়া পাউডাৰ হালধীয়া পাউডাৰ নিমখ আৰু শুকান জলকীয়া পাউডাৰ একেলগে মিক্স কৰি মই দি দিছোঁ আৰু অলপমান পানী দিছোঁ তাতে মই মানে পাউডাৰ দিছোঁ মানে তেলত দিছোঁ অলপ জৰি গ'লে সেইটো চেণ্টটো অলপ বেলেগ লাগে তিতা লাগে সেইকাৰণে মই পানী ঢালি দিছোঁ একচুৱেলি মানে মছলা পাউডাৰবিলাক পানীৰ লগত মিক্স কৰি ভালকৈ মিক্স কৰি ল'ব লাগে আমি ডাইৰেক্ট পাউডাৰটো দি দিছোঁ তেলত মই কাটি ধুই ৰেডিকৈ ৰাখিছিলোঁ সেইটো দি দিছোঁ লৰাই চৰাই মাছ ঢালি দিম আৰু জোল অলপ কমকৈ দিম এনেই ভুলৰ পৰা পানীবিলাক ক'ৰ পৰা আহি নাজানো উঠে মানে সেইকাৰণে পানী একদম কমকৈ দিম সেইকাৰণে মই ভোল আঞ্জাটো মই ভাল নাপাওঁ চব কেনেকুৱা মানে কেৰাহীত পানী উঠিছে সেইকাৰণে মই বেয়া পাওঁ ভোলৰ আঞ্জাটো বনোৱাটো মই বেয়া পাওঁ খাই ভাল পাওঁ মানে বনোৱাটো মই বেয়া পাওঁ বিলাহীত মই ভাবিছোঁ এটা বিলাহী দি দিম এনেকৈ ডাঙৰ চাইজ কৰি এনেকৈ মই এটা বিলাহী মই এনেকৈ কাটি দিছোঁ অলপ টেঙা লাগিব আঞ্জাটো এনেও মাছৰ আঞ্জা অলপ টেঙা হ'লে ভাল লাগে মই ভাল পাওঁ তাৰমানে মাছৰ আঞ্জা মানে টেঙা হ'লে মই ভাল পাওঁ পানী মই বেছি দিয়া নাই অলপমান পানী দিছোঁ এতিয়া 6-7 মিনিট মই ঢাকন দি থওঁ 6-7 মিনিট পিছত মই আকৌ আহিম এতিয়া মই অলপ চাফা কৰি লৈছোঁ চাইডে অলপ চাফা কৰি লৈছোঁ পিছত মানে ভাত খোৱা লোৱাৰ পিছত ভালকৈ মুচি দিম বৰ্তমান মই এনেই অলপ চাফা কৰি দিছোঁ চাইডে আৰু বহুত দিন হৈছে মোৰ চৌকাত বনোৱা নাই ইমান গৰম সেইকাৰণে মই চৌকাত যোৱা নাই ঠাণ্ডাৰ দিনা বনাওঁ চৌকাত বনাওঁ মই চৌকাত বনাই ভাল পাওঁ ঠাণ্ডাৰ দিনা মোৰ আঞ্জা হ'ল মোৰ আঞ্জা হ'ল এতিয়া মই গেছ অফ কৰি দিম তেনেকৈ আপোনালোকে বনাই ট্ৰাই কৰি খাই চাবচোন কেনেকুৱা লাগে বহুত ভাল লাগে খুদা হাফিজ